এতিয়াৰ সম্পৰ্কবোৰ বহুত অদ্ভুত। কথা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, খংবোৰ প্ৰকাশ পায় ষ্টেটাছত, শেষলৈ সম্পৰ্ক ব্লক লিষ্টত জমা হয়। কাৰোবাক ভাল পালে এনেকুৱাকৈ ভাল পোৱা যাতে তোমাক হেৰুৱাৰ পিছত তেওঁ তোমাৰ কথা আন কাৰোবাক শুনাই নিজেই কান্দে। এনে ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। 1. স্বাৰ্থপৰ, 2. মিছলীয়া, 3. বিশ্বাসঘাতক। বৰ্তমান যুগত 3টা কাম কৰিলে অপকাৰ নিশ্চিত। 1. বিনা স্বাৰ্থত উপকাৰ কৰিলে, 2. টকা ধাৰে দিলে, 3. ভদ্ৰ ব্যৱহাৰ কৰিলে। জীৱনত কেতিয়াও কাৰো প্ৰেমত নপৰাই ভাল, কাৰণ এই প্ৰেমে এজন মানুহৰ সুখৰ জীৱনটো কেতিয়াবা ধ্বংস কৰি দিয়ে। পৃথিৱীলৈ অহাৰ খবৰ 9 মাহৰ আগতেই পোৱা যায়, কিন্তু পৃথিৱী এৰি যোৱাৰ খবৰ 9 ছেকেণ্ড আগতো জনা নাযায়। সেয়েহে সকলো সময়ত হাঁহি ফূৰ্তিত থাকা আৰু নিজৰ মতেই জীয়াই থাকা। যদি সঁচাকৈ মনৰ পৰা কিবা কৰিব বিচাৰা, তেতিয়া কিবা উপায় বিচাৰি পাবা, আৰু যদি কৰিব নিবিচাৰা তেনেহ'লে অজুহাত পাবা। যদি তুমি ভাগ্যৰ ওপৰত ভৰসা কৰি বহি থাকা, তেনেহ'লে সেইটোৱেই তোমাৰ লগত হ'ব যিটো তোমাৰ ভাগ্যত লিখা আছে। আৰু যদি তুমি নিজৰ ওপৰত ভৰসা ৰাখি কাম কৰা, তেনেহ'লে তুমি যেনেকৈ বিচাৰা তেনেকৈ তোমাৰ ভাগ্য লিখা হ'ব। চকু থাকিলেই সকলো দেখা নাযায়, চাৰিওকাষে পোহৰ থাকিব লাগে। মানুহ হ'লেই ভাল মানুহ হোৱা নাযায়, ভাল মন থাকিব লাগে। জীৱনৰ সকলো কষ্ট চকু পানী হৈ সৰি নপৰে। কিছু কষ্ট আছে যি মানুহক গোটেই জীৱনৰ বাবে নীৰৱ কৰি দিয়ে। সন্মান হ'ল আইনাৰ নিচিনা। তুমি আনক যিমান বেছি সন্মান কৰিবা, তাতকৈ বহুত বেছি সন্মান তুমি পাবা। 4টা বিষয়ত কেতিয়াও লাজ নকৰিবা। 1. পুৰণা সাজ পোছাক, 2. সাধাৰণ জীৱন যাপন, 3. বৃদ্ধ মা দেউতা, 4. দৰিদ্ৰ বন্ধু। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।